অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 29 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ আছে, একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাবলৈ নাপাহৰিব আৰু শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ একেলগে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। মনত ৰাখক 6 ফেব্ৰুৱাৰী হাজাৰ হাজাৰ যুৱকে লাভ কৰিব 1 লাখ কোটি টকা। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। 6 ফেব্ৰুৱাৰী তাৰিখে CM টিপলে আঁচনিৰ ধন বিতৰণ কৰা হ'ব আৰু 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই ধন বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু প্ৰথম কিস্তিত ৭৫,০০০ যুৱক যুৱতীয়ে এই ধন লাভ কৰিব আৰু প্ৰথম কিস্তিত 1 লাখ কোটি টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। এই প্ৰথম কিস্তিৰ টকা কোনে কোনে পাব অতি সোনকালেই চৰকাৰে এখন তালিকা প্ৰস্তুত কৰি আছে আৰু সেই তালিকা প্ৰকাশ কৰিব। যিহেতু 6 ফেব্ৰুৱাৰীৰ পৰা টকা বিতৰণৰ কাম আৰম্ভ হ'ব, গতিকে অতি সোনকালেই চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে যে এখন তালিকা প্ৰস্তুত কৰি আছে আৰু সেই তালিকা প্ৰকাশ কৰা হ'ব আৰু এই চেনেলৰ জৰিয়তে আপোনালোকক সেই তালিকাখন দিবলৈ চেষ্টা কৰা হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখ টকা। ৭৫,০০০ যুৱকে সেই টকা পাব। যিসকলে এপ্লাই কৰিছিল সকলোৱে নাপায়, কিন্তু ৭৫,০০০ প্ৰথম কিস্তিত ৭৫,০০০ যুৱকে 1 লাখ কোটি টকা চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বুলি চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে জনোৱা হৈছে। ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখ কোটি টকা। 2 লাখ টকা পাব, কিন্তু প্ৰথম কিস্তিত আপোনালোকে 1 লাখ টকাই পাব। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। চৰকাৰৰ এই ধন 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত দি সমাপ্ত কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ আচলতে এইটো এটা ভাল খবৰ। CM টিপলে আঁচনিত আবেদন কৰা যুৱক যুৱতীয়ে শীঘ্ৰেই লাভ কৰিব ধন। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত এই ধনৰ বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিব। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। বৃহস্পতিবাৰে নিশা 9 বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব অমিত শ্বাহ ডাঙৰীয়া। আজি 9 বজাত সন্ধিয়া কি হ'ব, অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত উপস্থিত হ'ব। শুকুৰবাৰে পুৱা ডিব্ৰুগড়ৰ বিধানসভা ভৱনৰ চৌহদৰ আধাৰশিলাও স্থাপন কৰিব। অমিত শ্বাহে উদ্বোধন কৰিব নৱনিৰ্মিত খনিকৰ ষ্টেডিয়াম। জলসম্পদ বিভাগৰ এটা প্ৰকল্পও মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই। 10ম মিচিং যুৱ মহোৎসৱত মুখ্য অতিথি হিচাপে অমিত শ্বাহ থাকিব উপস্থিত। বিয়লি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আহিব অমিত শ্বাহ ডাঙৰীয়া। বিয়লি 4 বজাত বাজপেয়ী ভৱনলৈ আহিব গৃহমন্ত্ৰীগৰাকী। দুদিনীয়া কাৰ্যসূচীৰে আজি অৰ্থাৎ বৃহস্পতিবাৰে নিশা 9 বজাত উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। বৃহস্পতিবাৰে নিশা 9 বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুছলমান হোৱাৰ বাবে এছাৰৰ নামে টাৰ্গেট। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF। মুছলমান হোৱাৰ বাবে এছাৰৰ নামত কৰা হৈছে এই হাৰাশাস্তি। মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব গণতান্ত্ৰিক আন্দোলন। বিজেপিৰ হাতত পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই। মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দি হুংকাৰ দিলে AIUDFে। স্বদেশীক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ চলিছে অসমত। সংবিধানৰ নামত শপত খাই সংবিধানৰ উলংঘা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ। বিজেপিৰ বিৰুদ্ধে তেওঁ আক্ৰমণাত্মক স্থিতি লৈছে জনিয়াৰ বিধায়ক ৰফিকুল ইছলাম ডাঙৰীয়াই। তেওঁ কৈছে যে মুছলমানক কেৱল টাৰ্গেট কৰা হৈছে, এছাৰৰ জৰিয়তে মুছলমানৰ নাম কৰ্তন কৰা হৈছে আৰু এই এছাৰৰ জৰিয়তে মুছলমানৰ নাম কৰ্তনক লৈ উচ্চতম ন্যায়ালয়লৈ দ্বাৰস্থ হ'ব AIUDF। কয়াকুছিত হোৱা বৃহৎ প্ৰতিবাদত হুংকাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰো। মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব গণতান্ত্ৰিক আন্দোলন। মুছলমান হোৱাৰ বাবে এছাৰৰ নামত কৰা হৈছে এই হাৰাশাস্তি। জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ এই মন্তব্য।
দিব বিচাৰিছোঁ মহিলা উদ্যমিতা আঁচনিক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 28 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখনকৈ সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ টকা আছে এই প্ৰথম কিস্তিৰ টকা বিতৰণ কৰিছে আৰু ৰাজ্যৰ 95 সংখ্যক সমষ্টিৰূপে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানে আজি স্পৰ্শ কৰিলে শিৱসাগৰ জিলাৰ ডিমৌত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সমষ্টিটোৰ বাক্সু বৰবিল খেলপথাৰত আয়োজিত এখন জনসভাত 31,291 গৰাকী মহিলাৰ মাজত প্ৰাৰম্ভিক পুঁজিৰ চেক প্ৰদানৰ প্ৰক্ৰিয়া শুভাৰম্ভণি কৰে শিৱসাগৰ জিলাৰ ডিমৌত 31,291 গৰাকী মহিলাই 28 জানুৱাৰী তাৰিখে মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই প্ৰথম কিস্তিৰ 10,000 টকা লাভ কৰিছে উল্লেখ্য যে 28 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখনকৈ সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ টকা বিতৰণ কৰিছে আন এটা সমষ্টি হ'ল ইয়াত হয়তো আপোনালোকে দেখা পাইছে যে ৰঙানদী বিধানসভা সমষ্টিত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে তাত এই সমষ্টিটোত ৰঙানদী বিধানসভা সমষ্টিটোত 25,755 গৰাকী মহিলালৈ এই উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰিছে আৰু তেওঁ উল্লেখ কৰিছে যে ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ ভিতৰতে বাকী থকা সমষ্টিসমূহতো এই মহিলা উদ্যমিতা আঁচনিৰ টকা বিতৰণ কৰিব বুলি তেওঁ উল্লেখ কৰিছে 95 সংখ্যক সমষ্টিলৈ অৰ্থাৎ এতিয়ালৈকে 95টা সমষ্টিত এই মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিৰ 10,000 টকা আছে সেই 10,000 টকা বিতৰণৰ কাৰ্যসূচী সমাপ্ত কৰিছে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপুনি এই প্ৰথম কিস্তিৰ যি 10,000 টকা আছে এই টকা পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে ইয়াত উল্লেখ কৰা হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আন এক চেক বিতৰণ কাৰ্যসূচীত আজি অৰ্থাৎ 28 জানুৱাৰী তাৰিখে ৰঙানদী বিধানসভা সমষ্টিত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সমষ্টিটোৰ প্ৰায় 25,755 গৰাকী মহিলালৈ এই উদ্যমিতা অভিযানৰ চেক আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ দিছে যে বিনামূলীয়াকৈ লাভ কৰিব চাউল দাইল চেনি নিমখ আৰু মিঠাতেল এতিয়াৰ পৰা আপোনালোকে বিনামূলীয়াকৈ যদি আপোনালোকে এতিয়া 100 টকা দি ৰেচন সংগ্ৰহ কৰি আছে বিনামূলীয়াকৈ এই ৰেচন এতিয়া সংগ্ৰহ কৰিব পাৰিব লগতে মিঠাতেলো পাব কেতিয়াৰ পৰা পাব আপোনালোকে সবিশেষ জানিব পাৰিব নতুন খবৰ আছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীক লৈ ভিডিঅ'টো শেষলৈকে চাব নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলোৱে ৰেচন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বৃহৎ ঘোষণা কৰা দেখা গৈছে যে নিৰ্বাচনৰ পাছত ৰাজ্যৰ সকলোৱে বিনামূলীয়াকৈ এই ৰেচন পাব বুলি তেওঁ ঘোষণা কৰিছে লগতে মিঠাতেলো পাব এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ বৃহৎ খবৰ যে মিঠাতেলো বিনামূলীয়াকৈ দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছত দিব বুলি ঘোষণা কৰিছে প্ৰতিটো পৰিয়ালক 1 লিটাৰ মিঠাতেল 1 কেজি চেনি দাইল চাউল আৰু নিমখ বিনামূলীয়াকৈ দিব চৰকাৰে এতিয়া দি থকা 100 টকাও দিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে চাউলৰ লগতে চেনি দাইল নিমখ আৰু মিঠাতেলো লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ যিসকল নেকি ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে যাৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে আছে এটা ভাল খবৰ আপুনি নিৰ্বাচনৰ পাছত বিনামূলীয়াকৈ সুলভ মূল্যৰ দোকানৰ পৰা চাউলৰ লগতে দাইল চেনি নিমখ আৰু এতিয়াৰ পৰা আপুনি মিঠাতেলো সংগ্ৰহ কৰিব পাৰিব এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰী ঘৰক লৈ এটা নতুন হিতাধিকাৰীৰ তালিকা চৰকাৰে প্ৰস্তুত কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা অতি সোনকালে প্ৰস্তুত কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু এই নতুন হিতাধিকাৰীৰ তালিকা মতে চৰকাৰে ঘৰ প্ৰদান কৰিব আৰু বহু ভুৱা হিতাধিকাৰীৰ নাম ইতিমধ্যে চৰকাৰী ঘৰৰ তালিকাত সোমাইছে বুলি এটো চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে গতিকে ভুৱা হিতাধিকাৰীসকলক চৰকাৰৰ এই ঘৰৰ তালিকাৰ পৰা তেওঁলোকে কৰ্তন কৰি ভেৰিফাই কৰি এখন শুদ্ধ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু কোনো দৰিদ্ৰ পৰিয়াল
বাদ নপৰে পকী ঘৰ লাভৰ পৰা এই কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। গতিকে আপুনি যদি এতিয়ালৈকে ঘৰ পোৱা নাই, আপোনাৰ নাম যদি এতিয়ালৈকে লিষ্টত অহা নাই, চিন্তিত হ'ব নালাগে। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। যদি আপুনি দৰিদ্ৰ হয় বা আপোনাৰ পকী ঘৰ নাই, তেনেহ'লে আপুনি চিন্তিত হ'ব নালাগে। চৰকাৰী ঘৰ আপুনি নিশ্চয় পাব আৰু অতি সোনকালেই নিৰ্বাচনৰ আগতে আপুনি চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ কি কৰিব লাগিব, সবিশেষ এই ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হ'ব। আৰু PM কিষাণৰ 22 নং কিস্তি বা PM কিষাণৰ কিস্তি বাঢ়িব পাৰে। কেন্দ্ৰীয় বাজেট ইতিমধ্যে ঘোষণা হ'ব আৰু বাজেট ঘোষণা হোৱাৰ পাছতে PM কিষাণৰ ধন 6,000ৰ পৰা এতিয়া 9,000লৈকে বৃদ্ধি হ'ব পাৰে। এতিয়া আপুনি যি বছৰে 6,000 টকা পাই আছে, সেই 6,000 টকাৰ পৰা 9,000 টকা বঢ়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে বাতৰি কাগজত বা আপোনালোকে হয়তো নিউজ চেনেলবোৰত দেখা পাইছে। যদি PM কিষাণৰ ধন বাঢ়ি যায়, তেনেহ'লে আপোনালোকে 22 নং কিস্তিৰ ধনো 2,000ৰ পৰিৱৰ্তে আপোনালোকে 3,000 পাব পাৰে। গতিকে PM কিষাণৰ এই ধন আপুনি পাবলৈ কি কৰিব লাগিব, সবিশেষ জানিব পাৰিব। বাজেট নিৰ্ধাৰণ হোৱাৰ পাছতে এই খবৰ আপোনালোকে জানিব পাৰিব। এতিয়াই এই কামকেইটা কৰি লওক। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2,000কৈ টকা। প্ৰথমে PM কিষাণৰ আপোনালোকে অফিচিয়েল ৱেবছাইটত যাওক। ৱেবছাইটত গৈ আপোনালোকে লগ ইন কৰিব লাগিব। তাতে আপুনি eKYC অপশ্যন দেখিব আৰু তাত লগে লগে ক্লিক কৰিব লাগিব। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্চত ক্লিক কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰপিছত গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ OTP সন্নিৱিষ্ট কৰক। তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। আপুনি eKYCটো সম্পূৰ্ণ কৰি ৰাখক আৰু PM কিষাণৰ ধন এইবাৰ 2,000ৰ পৰা 3,000লৈকে বৃদ্ধি হ'ব পাৰে। আৰু কেন্দ্ৰত এতিয়া বাজেট নিৰ্ধাৰণ হোৱাৰ পাছতেই PM কিষাণৰ ধন 6,000ৰ পৰা 9,000লৈকে বৃদ্ধি হ'ব পাৰে বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে। যিহেতু কৃষকসকলক লৈ বাজেটত এটা ভাল খবৰ থাকিব বুলি ইতিমধ্যে জনোৱা হৈছে। অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মিয়া ভোট কৰ্তন হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মিয়াৰ ভোট কৰ্তন হ'ব। আমি অলপ ভোট চুৰি কৰিবলৈ খুজিছোঁ। নিয়মমতে মিয়াই অসমত ভোট দিব নোৱাৰে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। SIRৰ পৰা অসমীয়া মানুহৰ কষ্ট হোৱা নাই, অলপ মিয়াই কষ্ট পাওক। আমি বেয়া পাবলৈ কি আছে ইয়াত? মিয়াই বাংলাদেশতহে ভোট দিব লাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। মিয়াই যাতে অসমত ভোট দিব নোৱাৰে তাৰ বাবে কৰা হৈছে এই ব্যৱস্থা। এয়া কেৱল প্ৰাথমিক কাৰ্য হয়। এই ক্ষেত্ৰত কংগ্ৰেছে যিমান সমালোচনা কৰে কৰক, মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰা দেখা গৈছে যে তেওঁৰ কামেই হ'ল মিয়াক কষ্ট দিয়া। অসমত SIR আহিলেই 4ৰ পৰা 5 লাখ মিয়াৰ ভোট কৰ্তন হ'ব বুলি তেওঁ ঘোষণা কৰিছে। মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে। আজিৰ এই ভিডিঅ'ৰ এই খবৰসমূহ আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই যেতিয়া পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।